পাপা মই আজি বহুত সুখী হৈছো আমি মুভি চাব গৈ আছো আমি সোনকালে আহি পালো যেন লাগিছে আগৰ শ্ব'টোতো এতিয়া শেষ খবৰ হোৱাই নাই পাপা আমাক পপকৰ্ন কিনি দিয়া না হয় কেৰামেল পপকৰ্ন ওকে তোমালোক এতিয়া তাতে গৈ বহাগে যোৱা মই তোমালোকৰ কাৰণে পপকৰ্ন লওঁ এয়া লোৱা তোমাৰ চাইনি আৰু এয়া তোমাৰ কাৰণে চাচা মোৰ পপকৰ্ন নাকান্দিবা তুমি চাইনিৰ লগত শ্বেয়াৰ কৰি লোৱা আৰু মই এনেও ডাঙৰ পেকেটটো লৈছো তুমি তোমাৰ ভণ্টিৰ লগত শ্বেয়াৰ কৰিবা নহয়নে পাপা মোক এটা বেলেগ কিনি দিয়া না এইটো কথা তেন্তে তুমি শ্বেয়াৰ নকৰা তেন্তে ঠিক আছে মই তোমালোকক এটা সাধু কম এখন ঘন জংগলত দুটা গাহৰিৰ ভাই ককাই আছিল পিগু আৰু পিগি সিহঁত ইটোৱে সিটোৰ ওচৰা-ওচৰিকৈ বাস কৰিছিল আমি দুয়ো মৰমৰ বন্ধু আমি দুয়ো মৰমৰ পেট আমি থাকো একেলগে আমি থাকো সদায় হেপি কিন্তু সকলোবোৰ তাত ঠিক নাছিল পিগু ধনী আছিল আৰু তাৰ ঘৰটো ডাঙৰ আছিল পিগি দুখীয়া আছিল আৰু তাৰ ঘৰটো সৰু আছিল এদিন সন্ধিয়াৰ কথা বাহিৰত বহুত ঠাণ্ডা পৰিছিল পিগুৰ ওচৰত গৰম কোট আছিল আৰু পিগিৰ ওচৰত নাছিল পিগি ঠাণ্ডাত কঁপিবলৈ ধৰিছিল তুমি কিয় ইমান কঁপি আছা পিগি মোৰ বৰ ঠাণ্ডা লাগিছে পিগু কি তুমি তোমাৰ কোটটো শ্বেয়াৰ কৰিবা মোৰ লগত এইটো তুমি বহুত বুৰ্বকৰ দৰে কথা ক'লা কৰবাত তুমি কোট শ্বেয়াৰিঙৰ কথা শুনা পাইছা নেকি ব'লা আমি সোনকালেই ঘৰত গৈ পাম তাৰ পিছত সকলো ঠিক হৈ যাব সিদিনাখন ৰাতি সেই জংগলত ভয়ানক ধুমুহা আহিছিল তাত বহুত বৰষুণ হৈছিল সকলোবোৰ বৰষুণত তিতি গৈছিল পিগিৰ সেইদিনা ঠাণ্ডাৰ কাৰণে জ্বৰ উঠিছিল সি বিচনাতে কঁপি কঁপি শুই আছিল কিন্তু সেইদিনাখন পিগুৱেও এটা ডাঙৰ বিপদৰ সন্মুখীন হৈছিল তাৰ ঘৰটোতো ধুনীয়া আছিল কিন্তু শক্তিশালী নাছিল ঘৰটো কাঠ আৰু কাঁচেৰে বনোৱা আছিল আৰু সেই ধুমুহা বৰষুণত ঘৰটো লাহে লাহে ভাগিবলৈ ধৰিছিল মোৰ ঘৰটো মোৰ মৰমৰ ঘৰটো মই জানো মই যদি পিগিৰ ঘৰত যাওঁ সি মোক নিশ্চয় সহায় কৰিব পিগি পিগি প্লিজ দৰ্জাখন খুলি দিয়া পিগি দৰ্জাখন কিয় খুলি দিয়া নাই পিগি পিগি কি হ'ল পিগু পিগি মই বহুত চিন্তিত মোৰ ঘৰখন ভাঙি গ'ল ভিতৰলৈ আহা ইমান ডাঙৰ বৰষুণত থিয় হৈ নাথাকিবা তুমি তিতি যাবা আৰু বেমাৰ হ'ব তুমি ইমান ভাল পিগি মইতো তোমাৰ লগত কোটটো শ্বেয়াৰ কৰা নাছিলো আৰু তুমি তোমাৰ ঘৰখন শ্বেয়াৰ কৰি আছা আহা ভিতৰলৈ আহা কালি যেতিয়া বৰষুণ কমিব তোমাৰ নতুন ঘৰ বনাম ভাইটো এইটো কাৰণেই হয় ন আৰু সেইদৰে পিগুৱে শ্বেয়াৰিঙৰ গুৰুত্বটো বুজি পালে কাৰণ ভগাই লোৱাৰ আনন্দই বেলেগ এয়া লোৱা মোৰ পপকৰ্নৰ পৰা লৈ লোৱা চাচা ভেৰি গুড এতিয়া ব'লা ভিতৰলৈ যাওঁ আৰু ব'লা চিনেমা চাওঁ মই এই টেবুলখন অতৰাব লাগে কিন্তু এখন বহুত গধুৰ ফেলিক্স ফেলিক্স তুমি মোৰ ওচৰত আহি অকমান সহায় কৰি দিবানে বহুত গধুৰ এইখন অতৰোৱা বহুত কষ্ট হ'ব দেউতা কি আপুনি আমাক সহায় কৰিব কিয় নকৰিম অকমান আঁতৰি দিয়াচোন এতিয়া আমি সকলোৱে একেলগে বল দিম 1 2 3 বল দিয়া ককা মায়ে অকলে টেবুলখন আঁতৰাব নোৱাৰিলে মা আৰু দেউতায়ো একেলগে টেবুলখন আঁতৰাব নোৱাৰিলে আৰু যেতিয়া আপুনি গ'লে টেবুল আঁতৰালে আপুনি বহুত ষ্ট্ৰং হয় এনেকুৱা একদম নহয় চাচা কিন্তু ককা টেবুলখন আপুনি যোৱাৰ লগে লগেহে আহিল ঠিক আছে মই এটা কাহিনী শুনাও আহা কাহিনী শুনিম
বহুত দিন আগৰ কথা এটা চিকাৰীয়ে চৰাই ধৰিছিল আৰু সেইবোৰ বিক্ৰী কৰি নিজৰ জীৱন নিৰ্বাহ কৰিছিল। কিমান ধুনীয়া জাল, মই অলপ দানা দি চৰাইবোৰক মূৰ্খ বনাম আৰু তাৰপাছত মই আবেলি আহিম চাবলৈ মই কিমান চৰাই ধৰিলো। কিছু সময় পিছত পাৰ চৰাইৰ এটা জাক আহি তাৰ ওপৰেৰে উৰি গ'ল। চোৱা বন্ধুসকল, ইয়াত ইমানবোৰ খানা পৰি আছে, ব'লা ইয়াতে ৰৈ দিওঁ। অ নহয়, এইখনতো এখন জাল। এতিয়া আমি বাহিৰত যাব নোৱাৰিম, আমি সকলোৱে ক'ত যাম? শান্ত, সকলোবোৰ শান্ত হৈ যোৱা, চিন্তা নকৰিবা। চোৱা বন্ধুসকল, যিমানে হুলস্থুল কৰিবা আমি সিমানে আৰু ফচি গৈ থাকিম। শান্ত হোৱা আৰু মোক ভাবিবলৈ দিয়া। ঠিক আছে, মই কিবা এটা ভাবিছো। যেতিয়া আমি অকলে অকলে নিজে উৰিবলৈ চেষ্টা কৰিলো, আমি উৰিব নোৱাৰিলো। জালখনে আমাক ধৰি ৰাখিছিল, কিন্তু আমি এতিয়া এটা বেলেগ কৌশলত উৰিব লাগিব। চিকাৰী আহি আছে। এতিয়া সময় আমাৰ হাতত নাই। মই 3লৈকে যেতিয়া গন্তি কৰিম আমি সকলোৱে একেলগে উৰিব লাগিব, পুৰা জোৰ লগাই পাখি মেলি। 1 2 3। অ' নহয়, মোৰ পাৰবোৰ। অৰে কি হ'ল? সিহঁতিতো মোৰ জালখনো লৈ গ'ল। তেনেহলে এই ধৰণে সেই পাৰ চৰাই কেইজনী চিকাৰীৰ পৰা বাচি গ'ল। কিন্তু ককা, পাৰজনীয়ে জালৰ বাহিৰ কেনেকে ওলালে? একেবাৰে সহজ কাম আছিল। তেওঁলোকৰ বন্ধুত্ব নিগনিৰ এটা দলৰ লগত আছিল আৰু সিহঁতে জালখন কুটি পেলাইছিল। ইমান ভাল কাহিনী ন ককা? পাৰ চৰাই কেইজনীয়ে এই কামটো অকলে অকলে কৰিব নোৱাৰিলেহেঁতেন। তেওঁলোকে বাচি গ'ল কাৰণ তেওঁলোকে লগে ভাগে কাম কৰিলে। সেইবাবেই টেবুলখন আঁতৰাব পাৰিলে। আপোনালোক 3জনে এইটো কৰিলে। মৰমৰ মইনাহঁত, একতাই পৰম বল।